দম্পতি হালক দেখি আপোনালোকে কেনেকুৱা দেখিছে কিন্তু কমেণ্ট কৰিব নাপায় হ'ব প্ৰথমতে কমেণ্ট এটা কৰিলোঁ এনেকৈ হাত দুখন ধৰি লোহেঁতেন বেছি ভাল লাগিলেহেঁতেন ধৰি লওক না কওক আৰম্ভ কওক দাই দুয়োগৰাকী আপোনাৰ পৰিবাৰ নে এতিয়া নিজৰ ঘৰত যেতিয়া বিয়া বাৰু পাতি নিজে এটা কৰিবলৈ যিটো সপোন আছিলে সেইটো সপোনটো 2019 চনত মই কৰিছিলোঁ কামটো মজা ইয়াৰ পৰা চেণ্টাৰটো খুলিলৈ এতিয়া গাঁৱে ধৰক যিহেতু হেৰি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক এনেকুৱাই এহাল দম্পতীৰ লগত আপোনালোকক আজি চিনাকি কৰাই দিবলৈ আহিছোঁ হয়তো আপোনালোকে এই দম্পতী হালৰ যোনটো মানে প্ৰেম কাহিনী এই প্ৰেম কাহিনীটো শুনিলে আপোনালোকে আচৰিত হ'ব আজি মই আপোনালোকৰ বাবে সেই দম্পতী হালৰ প্ৰেম কাহিনীটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিবৰ কাৰণে মই আজি আহি এই গাঁওখনত উপস্থিত হৈছোঁহি মই আপোনালোকক এতিয়া দেখাম নিজৰ বুলি আৰু প্ৰথমতে কৈ লৈছোঁ দেই আচলতে যোনটো প্ৰেম কাহিনী এই প্ৰেম কাহিনীটো কিন্তু আপোনালোকে অকল এণ্টাৰটেইনমেণ্ট হিচাপেহে ল'ব দেই সঁচা এটা কৈছোঁ মানে এইটো মনোৰঞ্জন হিচাপে ল'ব মানে মনোৰঞ্জন হিচাপে মানে এণ্টাৰটেইনমেণ্ট জমনি হিচাপে চাব দেই নিজৰ বুলি মই আগতীয়াকৈ আপোনালোকক মানে ডিছক্লেমাৰটো দি দিছোঁ আৰু এইটো জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে ভিডিঅ'টো চাব দেই তো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ দেই এইফালে চাওক কেমেল চাওক চাই লওক বাইদেউ আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰূপা বৰা অকণমান ডাঙৰকৈ কওক আকৌ কওক নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰূপা বৰা বাকী হেৰি দাদা আপোনাৰ নামটো কওক জিতুল বৰা মোৰ নাম জিতুল বৰা ন আপোনালোকে গম পালে ৰূপা বৰা আৰু জিতুল বৰা আচলতে এই ভিডিঅ'টো মানে এইটো কাৰণে মই লৈ আনিছোঁ এতিয়া মানে প্ৰেম মানে ভালপোৱাবিলাক কেনেকুৱা ধৰণে প্ৰেম ভালপোৱাবিলাক হয় আপোনালোকে গমেই পায় আজিকালি মোবাইলৰ দ্বাৰাই মানে ধৰি লওক অনলাইনতে প্ৰেম হয় কিন্তু এই দম্পতী হালৰ এনেকুৱা ধৰণে প্ৰেম কাহিনীবিলাক আৰম্ভ হৈছিল এতিয়া ক'ব এতিয়া মানে ধৰি লওক মই আগতীয়াকৈ ইণ্ট্ৰ'টো লগাই দিছোঁ তো আপোনালোকে এতিয়া আৰম্ভ কৰক মানে ক'ৰ পৰা আৰম্ভ কৰিব আপুনি আৰম্ভ কৰিব নে আপোনাৰ বাইদেউ আপুনি আৰম্ভ কৰিব নাই মানে আছিলে আমি যেতিয়া আনিবলৈ যাওঁ মানে পলাই ফুৰে অকণমান আমাৰ ওচৰলৈ হাক মানে গম পাইছে নাই খেলো নিজৰ দম্পতী হাল মানে নিজৰ গিয়েক ঘৈণীয়েক হাল আঁতৰি বহিলে মানে কিবা এটা মোচনটো বেয়া লাগে অকণমান কিনাৰত বহক না আৰম্ভ কৰক মানে দুইজনে মানে কেনেকুৱা ধৰণে কি আৰম্ভ হৈছিল মানে কাহিনীটো কওক মানে জাষ্ট এটা এণ্টাৰটেইনমেণ্ট হিচাপে মানুহে মানে অকণমান এনজয় কৰিব না আপোনালোকৰ ভিডিঅ'টো চাই কওক আৰম্ভ খালি কেমেৰা চাওক কওক আৰম্ভ কওক কোনজনে আপুনি ক'ব কওক আমি যেতিয়া আনিবলৈ যাওঁ মানে মানুহগৰাকী নাথাকে মানুহগৰাকী নথকাৰ কাৰণে আমি 3-4 দিনমান গ'লোঁ গ'লত যেনিবা আৰু বেলেগ মানুহ এজন আছিলে সেই মানুহজনে মানে আহে কয় আৰু সেইবিলাক একো নাই খালি যেনিবা আমি এইটোকে আমি লাষ্টত আনিবলৈ গৈ 2টা বৰঘৰ ভিতৰৰ পৰা 3টা বৰঘৰ ভিতৰৰ পৰা কিন্তু ধৰি আনিছিলে আৰু এবাৰ দি মানে আমাৰ চচু বুঢ়াটো দিছিলে 4খন টেবুল জাপি জীয়েকক কৰি আচ্ছা 4খন টেবুলৰ ভিতৰত তেওঁ হ'লেও মাকে ক'লে যদি নিয়া তেতিয়া আমি আৰু সম্পূৰ্ণকৈ মানুহ 2জন গোটাই দিব পাৰিম এতিয়াই মই ক'লোঁ যে গোটক তেতিয়া গোটাই কৰি কোৱা কাৰণে তেতিয়াই মই ক'লোঁ তেতিয়া মানুহ 2জন গোটালে আহিলে কৰিলে সেইমতে আৰু থ'বলৈও আহিছিলে বাৰু নাই অহা বুলি নকওঁ থ'বলৈও আহিলে কৰিলে যদিও আজিলৈকে কাকো একো কথা কৈ পোৱা নাই বাৰু আজি আমাৰ মানে 21 বছৰ বয়স হ'ব হ'ল কিন্তু একো বাৰু আমাৰ হাই কাজিয়া তেনেকৈ নাই কিন্তু ধৰি অনা ছোৱালী যেতিয়া আমি কাজিয়া কৰি আমাৰ লাভ নাই বাকী আমাৰ বাইদেৱে আৱেগিক হৈ গৈছে নেকি বাৰু নে দুখ কৰিছে নে আপুনি নহয় মানে ধৰি লওক আপোনালোকে দেখিছে আমাৰ বাইদেৱে ধৰি লওক অকণমান কিবা আৱেগিক হৈ যোৱা নিচিনা লাগিছে মানে মনটোতে ভিনি ধৰি লওক যিহেতুকে ঘৰ ওচৰ কিমান দূৰৰ পৰা বিয়া পাতিছে ঘৰৰ পৰা এটা পদূলি পাৰ হৈ আৰু এটা পদূলি হয় নাই এটা পদূলি পাৰ হৈ আৰু মানে বেছিকণ নহয় কিবা এটা হ'লে খককৈ অহা যোৱা কৰিব পাৰি বাকী ধৰি লওক কি কয় আপুনি যিহেতুকে বাইদেউক আপুনি ভাল পাইছিলে হয় নাই নহয় কেনেকুৱা ধৰণে মানে কি কেনেকৈ বস্তুটো লাইনটো কেনেকৈ মাৰি থাকে মানে ধৰি লওক যিহেতু গাঁৱতে হয়নে নহয়
কেনেকুৱা ধৰণে কি কেনেকৈ চাই থাকে হ'লে ধৰি লওক আমাৰ বাইটিক মই মানে ককায়েক এটা আছিলে, ককায়েকৰ লগত এনে থাকিবলৈ যাওঁ হ'লে অঁ এই লোকে কোৱাৰ কাৰণে যেনিবা তাৰ লোকৰ বদনামটোনো কেলৈ ভুগিব লাগে, অঁ সেইকাৰণে কোৱাৰ কাৰণে মই নিজে পৰিব বনালোঁ হয় অঁ যেনিবা। আৰু তাতেনো কি ক'ম কি থ'ম বুলি কোৱা নিচিনা। অঁ এতিয়া মুঠতে যি হ'ল যি নহ'ল মানে কুকুৰাই কামুৰিলে যেতিয়া ঘাঁ লাগেই, অঁ সেই ঘাঁ লগা বিধতে আমিও মানে ভাবি ল'লোঁ। ঘৰতো মই সুধি চালোঁ, ঘৰত নিদিয়ে হ'লে তেওঁ নিদিলেও যেনিবা মই জবৰদস্তি কৰি ককাই ভাইখিনিয়ে কিন্তু লাষ্টত ককাই ভাইখিনিয়ে আনি কৰি দিয়াটো হয়। আচ্ছা লাষ্ট ভিডিঅ' মোৰ সিমান। আপোনালোকে শুনিলে মানে ধৰি লওক আমাৰ বায়ে মানে কেনেকৈ আমাৰ বায়েক মানে বিয়া পাতিছিলে কেনেকৈ ক'লে, কিন্তু আমাৰ বায়ে এখাও মাত মতা নাই। বাকী আপোনাৰ পৰিয়াল কিমান সেইটোকে কওকচোন। ল'ৰা তিনিটা ল'ৰা তিনিটা আৰু আপোনালোক দুইজন হয় নহয়? বাকী এটা সুখী পৰিয়াল। যিহেতুকে মানে আমাৰ দাই আপোনাক মানে কেনেকৈ আনিছোঁ কি কথা কৈছে, ধৰি লওক আপোনাৰ ফালৰ পৰা অকণমান কওকচোন। কিবা অভিযোগ চভিযোগ কিবা আছিলে নেকি? কওক না, একো নহয়। মই দেখাত আৰু মানে তাঁত বৈ থাকে হ'লে এনেকৈ আগলৈকে থাকিবলৈ আৰু তাঁত বৈ থাকে হেৰি বৈ থাকে তেনেকৈ আৰু যাওঁ এইবোৰ বুলি ভাল পোৱা বুলি ইমান প্ৰকৃতিও নাছিলে। ভগৱানেও যেনেকৈ মিলাই দিছে আমাৰো তেনেকৈ এতিয়া হৈছে সুখীটো। এই সুখীৰ ভিতৰতে বস্তুটো ৰ'ব দেই, হ'ব দিয়া নহয় আচলতে ৰ'ব দেই, আমাৰ বাইদেউ হ'ব বুলি কৈ আছে, হ'ব নহয়। যিহেতুকে আমাৰ দায়ে কৈছে যেন ধৰি আনিলোঁ বুলি কৈছে দেই। আচলতে এগৰাকী মানে মহিলাক পটককৈ ধৰি অনাটোতো বৰ এটা আচৰিত ধৰণৰ কথা হয় নহয়? এতিয়া আপুনি কেনেকৈ সাহস কৰিলে বস্তুটো? চাওক মানে এতিয়া আমি কেইবাজনো আছিলোঁ, আমাৰ 8জনমান মানুহ আছিলে। 8জনমান মানুহে মোক সাহস দিয়াৰ কাৰণে মই ধৰি আনিব পৰা ককাই ভাই গৈছে, ককাই ভাই গৈছিলোঁ গোটেইকেইজন। চিন্তা কৰা আপোনালোকে আগৰ মানে ককাই ভাই মৰম চেনে একেলগে মানে ধৰি লওক নিজৰ ককাই ভাই মানে আপোনালোকৰ সৰু নে ডাঙৰ ডাঙৰ? হেৰি 3 নম্বৰ গৈছে, 5জন গৈছে, 4 নম্বৰ গৈছে। তাৰপৰা আমাৰ মানে 1 নম্বৰজন যোৱা নাছিলে বাৰু। আচ্ছা, মানে ধৰি লওক বৰজনাকো গৈছে, ধৰি লওক দেও পোৱালিও গৈছে। কিন্তু কিমান মৰম চেনে হ'ব লাগিব চিন্তা কৰক। মানে ককায়েকৰ কাৰণে বা ভায়েকৰ কাৰণে ছোৱালী আনিবৰ কাৰণে লগত গৈছে নিজৰ বুলি আৰু হয় নাই? কি ক'ব হয় নাই? বাকী আমাৰ ৰূপা বাই কিন্তু বৰ দুখ কৰি দেখা যাইছে। কিবা ক'বলগীয়া আছিল কওক না। নক'লে কেনেকৈ হ'ব কওক না। ভিনে আপোনালোকে ভয় কৰিছে নেকি? যদিও আহিবলৈ নহয় নহয়, মানে এটা ধৰি লওক মেছেজ হ'ব। ধৰি লওক দেই, এতিয়া আপোনালোকে ইমান ধুনীয়াকৈ ইমান সুখত আপোনালোকে সংসাৰখন চলাই আছে, এইটোতো মেছেজ নহয় জানো হয় নহয়? আজিকালি ইমান ধুনীয়াকৈ ভাল পাই বিয়া পাতি অহাৰ পাছতো বেলেগ মতালে পলাই গুচি যায়, কিন্তু আপোনাকতো এইজনে ধৰি আনিছে বুলি কৈছে হয় নহয়? এটা মেছেজ নহয় জানো? এটা সম্পূৰ্ণ এটা মেছেজ হয় নহয়? আজিকালি ধৰি লওক বিয়া পাতিলে ল'ৰা ছোৱালী থকাৰ পাছত বেলেগ মতালে পলাই গুচি যায় নাযায় কৈছোঁ আপোনালোকে? কেলে নাযায় যায়। এতিয়া আপোনালোকৰ ক্ষেত্ৰত যেন সেইটো হোৱা নাই, আপোনালোকৰতো হোৱা নাই, ধৰি পিনে বিয়া পাতিছে হয় নহয়? কিন্তু এটা মেছেজ হয় নহয়? সেইকাৰণে আপুনি কিবা কওক না নিজৰ বুলি আৰু মানে আৰু এনেকুৱা এটা হয় আপোনাৰ ফালৰ পৰা কওক। বেলেগ আৰু এজন আহিছিলে চাবলৈ কৰিবলৈ গাভকালতে। গাভকালতে আহোঁতে সেইজনে কি কৰিলে বাৰু এইবিলাক মই ইমানখিনি ধৰি কৰি নাথাকোঁগৈ। গামোচা চামোচা দিছিলে কৈছিলে দিলেও কৰিলেও তেওঁ মোৰ আকৌ আচ্ছা কওক কওক হেৰি দাই আপুনি ৰখি দিয়কচোন। আমাৰ ৰূপা বাই ক'বলৈ কওক, আপুনি আপোনাৰ কথাখিনি কওকচোন। কওক 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 নহয় কওক বস্তুটো। ধৰি লওক এতিয়া ধৰি লওক আপোনালোকে দিনকালবিলাক কেনেকৈ কটাই আছে? ধৰি লওক এতিয়া বিন্দাছ নে? মজা মজা মজা, এইটো ভাল লাগিছে। আচলতে আপোনালোকক এই যেন ভিডিঅ'টো বনাইছোঁ আন একো আপোনালোকে অনুকৰণ নকৰিব, জাষ্ট এটা এণ্টাৰটেইনমেণ্ট হিচাপে মানে আমাৰ দায়ে কৈছে নহয় মানে ধৰি পলুৱাই লৈ আনিছোঁ বুলি কৈছে। তেতিয়া বৰ এটা ৰখাল এটা ভাল এটা এণ্টাৰটেইনমেণ্ট ভিডিঅ' হয় নহয়? কিন্তু আৰু লগতে এটা মেছেজো আছে।
এতিয়া ল'ৰা ছোৱালীয়ে ভাল পায়, ভাল পোৱাৰ পাছতো ধৰি লওক মানে বিবাহ বিচ্ছেদ হয়, কাজিয়া হয়, কিবা কিবি হয়, ঘৰলৈ গুচি যায়, বেলেগলৈ পলা যায়, কিন্তু এইসকলৰ ক্ষেত্ৰত কিন্তু সেইটো হোৱা নাই। এটা কিমান এটা ভাল মেছেজ হয় নহয়, হয় নহয় কওকচোন? এতিয়া ধৰি লওক এতিয়া নিজৰ মতাজনক এৰি থৈ বেলেগলৈ পলা যায়, এইটো হ'ব লাগে নে নালাগে আপোনালোকৰ মতে কি হয় বাইদেউ কওকচোন? নালাগে হ'ব আৰু কি ক'ব বিচাৰিব আপুনি? এনেকুৱাতো হ'ব নালাগে আৰু যি হ'ল হ'ল আৰু যেনিবা এনেকৈ থাকিব লাগে আৰু অঁ ল'ৰা ছোৱালী হোৱাৰ পাছতো যদি গুচি যায় সেইটো আৰু নিজৰ ল'ৰা ছোৱালীকেইটা মানুহজন যি হ'ল হ'ল আৰু যেনিবা ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰি থাকিব লাগে আৰু ল'ৰা ছোৱালীকেইটাক এৰি থৈ যাব নালাগে আৰু। বাকী আপোনালোকে শুনিলেই আচলতে এই দম্পতীহালৰ মানে বিয়া পতালৈকে প্ৰেম কাহিনীটো এইটোৱে আছিল। বাকী আপোনাৰ বিহু কেনেকুৱা মানে আয়োজন চায়োজন কেনেকুৱা চলিছে? বিহু আয়োজনটো বৰ্তমান ঠিকেই চলি আছে এতিয়া বৰ্তমান চলি আছে ন? অঁ আৰু কাইলৈ সোমবাৰ আমাৰ হ'ল এই মেজিতলত থাকিব। মঙলবাৰ মানে ৰাতিপুৱা জ্বলাব আৰু মঙলবাৰ মানে আমাৰ 3টা বজালৈকে আমাৰ খানা চলিব। এই খানা চলাৰ কাৰণে আমাৰ এটা সৌভাগ্য যেনিবা। মজা বাকী একদম বহুত ভাল লাগিল আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। কিবা ধৰি লওক আৰু এইখিনিতে এটা কথা কৈছোঁ দেই, হয়তো মানে ধৰি লওক বাই আৰু আমাৰ দাই ভিডিঅ'টো বনাইছোঁ, মানে আপোনালোকক কিবা এইটো ভিডিঅ'টো আপলোড কৰিলে পাছত আকৌ কিবা কিবি আকৌ হেৰি যেন ভিডিঅ' ডিলিট কৰি কিবা কিবি ক'ব নেকি? আপোনালোকে আপলোড কৰি দিয়াৰ পাছত কিবা আপোনালোকৰ বেয়া পাব নেকি? আপোনালোকৰ স্পষ্টীকৰণ দি দিয়ক। ক'বলগীয়া একো নাই, আমি নিজে ভিডিঅ'টো ঘৰতে বনাইছোঁ। আমাৰ ঘৰতে আমিও হ'লেও চাবলৈ, ৰাইজে হ'লেও চাবলৈ, যাতে আমি বেয়া এটা ভিডিঅ' বনোৱাও নাই। আমি বনাইছোঁ মুঠতে যাতে এইটো হ'ব নালাগে, এইবিলাক যেনেকৈ আমি আগত কৈ গৈছোঁ সেইবিলাক যাতে নিজৰ পৰিবাৰ নিজৰ মতা সম্পূৰ্ণ ঘৰত থকাটো ধৰ্ম মজা সেইটোৱে আমি জানো। ঠিক আছে, বহুত ভাল লাগিল। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে যেন আপোনালোকৰ প্ৰেম কাহিনীটো ক'লে বা বিয়া পতা কাহিনীটো ক'লে বহুত ভাল লাগিল। আপোনালোকক একদম পূৰা শেষত ধন্যবাদ জনাইছোঁ দেই, ধন্যবাদ জনাইছোঁ নিজৰ উলিয়া। বাকী আমাৰ অডিয়েঞ্চ আছিল মোৰ লগত সঞ্জয় বৰা আছে। সঞ্জয় বৰা মানে প্ৰেম কাহিনীটো শুনি কেনেকুৱা পালে কওক? একদম মজা ফাটাফাটি। আজিকালি যেনিবা বোৱাৰীবিলাকে প্ৰেম কৰে ডেকা ল'ৰাবিলাকক ভাল পায়, এইবিলাক হ'ব নালাগে। বিন্দাছ ধুনীয়াকে একদম যিজনক ভাল পায় এজনকে ভাল পাব লাগে, বিন্দাছ সেই মৰালৈকে তাৰ লগতে থাকিব লাগে। মজা হা নাই? এইবিলাক খেলি মেলি হৈ থাকিব মজা নালাগে। মই একদম পুৰা মেছেজ দিলোঁ মজা। আৰু লগতে নিজৰ বুলি আৰু এগৰাকী আমাৰ বাইদেউ আছে দেই। বাইদেউ আৰু এগৰাকী যে বাইদেউগৰাকী ভিতৰত সোমালেগে। বাইদেউ এইবিলাক প্ৰেম কাহিনীটো শুনিলে নাই আপোনালোকে? ওচৰ এইখিনি আহক, ওলাই আহক, এইবিলাক বহক না। আপুনি কি বুলি ক'ব ইমান সুন্দৰকৈ আমাৰ দাই আৰু আমাৰ বায়ৰ যোনটো প্ৰেম কাহিনীটো? এতিয়া কাহিনীটো মই গোটেইটো ক'ব পাৰিম। বক বহি লওক। আপুনি আহক। নাই নালাগে, নাই আহক সিফালে বহক। মানে ধৰি লওক এতিয়া মেইন ইণ্টাৰেষ্টিং এতিয়া আৰু ভাল ইণ্টাৰেষ্টিং মেছেজটো যাব নিজে বুলিয়ে নাই আৰম্ভ কৰক। কেনেকুৱা লাগিছে আপোনালোকে? খালি দম্পতী হালক দেখি আপোনালোকে কেনেকুৱা দেখিছে কিন্তু কমেণ্ট কৰিব নাপায় হ'ব। প্ৰথমতে কমেণ্ট এটা কৰিলোঁ। এনেকৈ হাত দুখন ধৰি লোহেঁতেন বেছি ভাল লাগিলেহেঁতেন। ধৰি লওক না। কওক, আৰম্ভ কৰক। দাই দুয়োগৰাকী আপোনাৰ পৰিবাৰ নে? মোৰে বুলি ক'ব লাগিব। এতিয়া মোৰ মানে এনেকুৱা হ'ল এতিয়া নবৌ হয় নবৌ মানে নিজৰ হেৰি হয় নাই? আৰু আনিবলৈ যাওঁতে যিখন শাস্তি আমি মানে ইয়াৰ পৰা ৰাইজ লৈ গৈছিলোঁ বাৰু। আমাৰ ঘৰতো বিয়া বুলি উত্তোলন কৰা নাছিলোঁ, কিন্তু নবৌক আনিবলৈ যাওঁতে তাত যে বিয়া এখন আছিল আমি এইটো ইমান সপোনো ভবা নাছিলোঁ। তাত অকণমান ডাঙৰকৈ বিয়া চিষ্টেমত পাতিছিলে। তেতিয়া আমি যেতিয়া আনিবলৈ যাওঁ আমাৰ দাদাজনৰ কাৰণে আনিবলৈ গৈছিলোঁ বাৰু। এই দাদাজনে কিন্তু পলাই দিয়াৰ কাৰণে কিন্তু পিছত আমি বিচাৰি গাড়ী যিখন লৈ গৈছিলোঁ আমাৰ 1 নম্বৰ গাড়ী এখন লৈ গৈছিলোঁ মুছৰভঙাৰ গাঁও। তাৰপৰা সেইখন গাড়ীখনো এক্সিডেণ্ট হ'ল। গাড়ীখন এক্সিডেণ্ট হোৱালত আমি 7টা মানুহে গাড়ীখন তুলি কিন্তু ৰাতিপুৱা আমি 5টা বজাত নবৌক আনিবলৈ আনিছোঁ। আমি ঘৰ পাইছোঁহি 9টা বজাত। মজা। আৰু
মানে খানা পিনাও চলিছে তাতে ছাগলী তাগলী এইবিলাক আৰু খানা পিনাবিলাক খানা ছাগলী তাগলী এইবোৰ আৰু মজা তেনেকৈ চলিছে আৰু বাকী মানে ধৰি লওক দেই এই মুহূৰ্তত যোনটো মানে ধৰি লওক লগতে বহুৱাই পিনে যোনটো ভিডিঅ' বনালোঁ আচলতে এইটো এটা জমনি দেই আচলতে মানে এই বাইদেউগৰাকী আপোনালোকে দেখিছে নহয় এই বাইদেউগৰাকীয়ে মানে এটা প্ৰতিভা আছে দেই মানে আপোনালোকক কৈ আছোঁ এতিয়া মানে এটা বহুত ভাল প্ৰতিভা আছে আচলতে এই বাইদেউগৰাকীয়ে বোলে বহুত একদম ভাল ভাল গামোচা বয় হয় নহয় হয় হয় আপোনাৰ নামটো কৈ দিয়কচোন পৰিচয়টো আগতে কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী তিলোত্তমা বৰা মজা মজা আপুনি কি কয় গামোচা বহুত ভাল ভাল গামোচা বয় বুলি কোৱা শুনিছোঁ এইটো কিমান সত্য কিমান অসত্য এইটো 100% সত্য মজা মজা আৰু গামোচাৰ লগতে মই এইটো প্ৰশিক্ষণো দিয়াই আছোঁ এতিয়া আপুনি দিয়াই আছে ন দিয়াই আছে মজা মজা বাকী এতিয়া কিমান দিনৰ পৰা ধৰি লওক এইবিলাক গামোচা চামোচা বৈ আছে গামোচা মই 2003 চনৰ পৰাই প্ৰশিক্ষণ লৈ পিনে আনি এইটো কাম কৰি আছিলোঁ মজা মজা 3 চনৰ পৰা এতিয়া নিজৰ ঘৰত যেতিয়া বিয়া বাৰু পাতি নিজে এটা কৰিবলৈ যিটো সপোন আছিলে সেইটো সপোনটো 2019 চনত মই কৰিছিলোঁ কামটো মজা ইয়াৰ পৰা চেণ্টাৰটো খুলি লৈ এতিয়া গাঁৱে গাঁৱে ধৰক এইটো হেৰি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ আৰু মজা মজা যিহেতুকে এতিয়া গামোচা বয় বুলি কওঁতে মই এটা কথা ক'ব বিচাৰিছোঁ দেই আজিকালি আমাৰ গাঁৱৰ যোনসকল শিপিনী আছে দেই সেই শিপিনীসকলে যোনখন গামোচা বয় আচলতে সেই গামোচাখন আজিকালি বহুত কমি গৈছে বহিৰাজ্যৰ পৰা অনা অসমীয়াই বোৱা গামোচাবিলাকে আমাৰ অসমত মানে বেছি সমাদৰটো লাভ কৰি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব ধৰি লওক এতিয়া কিবা মেলে মিটিঙে হওক বা কিবা দোকানৰ পৰা আনি পিনে 50 টকীয়া 60 টকীয়া গামোচাখন আনি পিনে ডিঙিত আৰি দিয়ে এই ক্ষেত্ৰত কি ক'ব আপুনি এইটো ক্ষেত্ৰত যিখন বজাৰৰ গামোচা আমাৰ লয় নহয় মানুহে সেইখন গামোচা অকণো শোভা নাপায় ধৰক এতিয়া গামোচা যিখিনি যিমানটো এতিয়া আমাৰ দীঘল বহল গামোচাখন হ'ব লাগে মানুহজনে ল'লে বাৰু যেনেকৈ শুৱনি হ'ব লাগে যেনিবা সেইটো হোৱা কিনা গামোচাখনে সেইখন সিমানটো শুৱনি সেইটো হেৰি নহয়গৈ আৰু মজা এতিয়া ধৰি লওক আপুনি এতিয়া যিহেতুকে গামোচা বয় এতিয়া আপুনি গামোচা বয় কেনে বেলেগক বিকেনে নে মানুহে বব দিয়ে আপুনি কৈ দিয়কচোন অকণমান ব'বলৈ মই নিজে বিকে ন বিকোঁ ধৰি লওক এতিয়া গামোচা ধৰি লওক এতিয়া এইখনে গামোচা ধৰি লওক দেই এইখনটো বোৱা ন গামোচা এখন বোৱা গামোচা বোৱা নাই এতিয়া এইখন ধৰি লওক এনেকুৱা ধৰণৰ এটা গামোচা বৈছে এনেকুৱা এনে ৰেটটো কিমান হ'ব ৰেটটো এনেকুৱাখনৰ মই 600 টকা 500 টকা 1000 তেনেকৈ 600 500 1000 এতিয়া আপোনাৰ ষ্টকত আছে নাই গামোচা ষ্টকত মোৰ এখনো নাথাকে এতিয়া ষ্টকত নাই চব বিক্ৰী হৈ যায় চব বিক্ৰী হৈ যায় তোলধাৰ পৰা তাৰমানে বৰ হেৰি সম্পূৰ্ণকৈ উলিয়াবলৈ হেৰি হয়হে তাৰমানে সক্ষম হয়হে অঁ তেওঁৰ পৰাই তোলধাৰ পৰাই কাটি লৈ গুচি যায় মজা মজা এতিয়া ধৰি লওক দেই এতিয়া মই যিহেতুকে ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত দি দিম ধৰি লওক এতিয়া ধৰি লওক মই গামোচাখন এখন বুলি কৈছোঁ দেই গামোচা এখনে এনেকুৱা ধৰণৰ গামোচা তাৰমানে নিজৰ হাতে বোৱা এইবিলাক মেচিনত বা কিবা ধৰণৰ নহয় এতিয়া এই বাইদেউগৰাকীয়ে গামোচা পূৰা গামোচা বৈ থাকে আপোনালোকক যদি কাৰোবাক যদি গামোচা লাগে মানে নিজৰ হাতে বোৱা আমাৰ বাইদেউৰ লগত যোগাযোগ কৰিলেও হৈ যাব হয় নাই আপুনি পূৰা বৈ কৰি পিনে দিব পাৰিব নহয় এনে আপুনি মানে বছেকটোত এনে কিমানমান গামোচা আপোনালৈ অৰ্ডাৰ আহে বা বনাই দিয়ক বা গামোচা বৈ দিয়ক এনে কিমান কেনেকৈ আহে কি অকণমান কৈ দিয়কচোন গামোচা মোৰ গাঁও হেৰি বিয়া সকাম নাম গোৱা ভাওনা তেনেকুৱা মিটিং তেনেকুৱাবিলাকৰ বেছি অৰ্ডাৰ আহে ন হয় মজা মজা 50খন মই 120খন লগাই 120খন লগালে 3 মাহত সম্পূৰ্ণ হয় আৰু মানে 120খন 3 মাহত মানে বৈ শেষ কৰিব পাৰে বৈ শেষ হৈ যায় এতিয়া ধৰি লওক এতিয়া গামোচা বোৱা নিয়মবিলাক বহুত আছে ন এতিয়া ধৰি লওক আপুনি এনেকৈ মানে মাকুটো এনেকৈ হেৰি কৰাখন পোৱানে ৰছী টনা ৰছী টনাটো বেছি দেৰি নলয় ন বেছি দেৰি নলয় তাঁতীশাল আছিলে এতিয়া যিহেতুকে শিপিনী হয় নাই গামোচা চামোচা বয় এতিয়া এইবিলাক ক্ষেত্ৰত মানে চৰকাৰে বহুতো সা সুবিধা দিয়ে বুলি কোৱা শুনিছোঁ কিন্তু আপুনি কিবা কিবি পাইছে নাই মই গছ পুলি ৰুবা ফললৈ আশা নকৰিবা বুলি কয় এতিয়া ফলটো পাইছোঁ সম্পূৰ্ণকৈ পোৱাগৈ নাই আচ্ছা এতিয়া ধৰক পঞ্চায়তৰ যোগেদি মই এটা চেণ্টাৰ পাবলৈ সক্ষম হৈছোঁ 9,20,000 টকীয়া মজা আপুনি পাবলৈ সক্ষম হৈছে ন হয় সেইটো সম্পূৰ্ণ হোৱাগৈ নাই এতিয়া দেখাই দিয়কচোন গামোচাখিনি এতিয়া এখন গামোচা ধৰ এখন গামোচা মই 1,000-1,500 টকাত বিকোঁ 1,000-1,500 টকা ন মজা 2,500 টকীয়ালৈকে আছে 2,500 টকীয়া এখন এনে কেনেকুৱা ধৰণৰ হ'ব 2,500 টকীয়াখন এইটো পাটৰ হয় পাটৰ ন ডেঞ্চি গুলি দিয়া আচ্ছা সেইটো ফুলৰ ডিজাইনৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে সেইটো ডিজাইন আমাৰ আছে নহয় গামোচা গামোচা ডিজাইনটো যিটো যিমান দাম পৰে সেইটো দামৰ ওপৰতহে আমি নিৰ্ভৰ কৰোঁ মজা 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 আচলতে
যি বহিৰাজ্যৰ পৰা অহা যোনসমূহ গামোচা সেই গামোচাবোৰে আমাৰ গাঁৱত থকা যোনসকল শিপিনী সেই শিপিনীসকলৰ মানে যোনখন বজাৰ সেই বজাৰখন মাৰি পেলাইছে আচলতে এইটো বহু দুৰ্ভাগ্যজনক কথা বহুতো দুখৰ কথা সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিছোঁ আৰু এই বাইদেউগৰাকীক মই চিনাকি কৰাই দিছোঁ আপোনালোকৰ আগত আপোনালোকে যদি নিজৰ হাতে গামোচা বোৱা যদি আপোনালোকক যদি কাৰোবাৰ দৰকাৰ হৈছে বিকাশ বক্তা সোণোৱাল বুলি যোনটো ফেচবুক আছে আপোনালোকে চাৰ্চ কৰি দিব ফেচবুকত পাই যাব মোক মেছেজ কৰিব আৰু আপোনালোকক এই বাইদেউগৰাকীৰ লগত যোগাযোগ কৰাই দিম আপোনালোকে নিজে হাতে বোৱা গামোচাসমূহ আপোনালোকে এই বাইদেউৰ পৰা ল'ব পাৰিব হয় নহয় হয় মজা আৰু কিবা ক'ব নি মোৰ দৰ্শকসকলক দৰ্শকসকলক এইটোৱে ক'ম আৰু শিপিনীসকলে যিসকল ঘৰতে বহি বা ঘৰে ঘৰে গৈ চাহ তামোল খাই সময়টো কটায় সেই সময়ৰ প্ৰতি সময়ৰ মূল্য হেৰি ৰাখি পেলানি তেখেতলোকে যাতে কিবা এটা ইনকম কৰি তেখেতলোকে আৰু দুপইচা যাতে পায় সেইটোকে ক'ম আৰু মই মজা বহুত ভাল লাগিল আচলতে এইটো এটা প্ৰথম ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো বনাইছিলোঁ অকণমান ধৰি লওক অকণমান ৰখাল টাইপকে বা এণ্টাৰটেইনমেণ্ট হিচাপে কিন্তু হ'লেও এইটোত ভিডিঅ'টোত বহুত মেছেজ সোমাই আছে আচলতে আজিকালি ইনষ্টাগ্ৰাম ফেচবুক আচলতে ফেচবুক আৰু ইনষ্টাগ্ৰাম খুলিবই নোৱাৰি যোনসকল বোৱাৰী বেয়া বন লাগে বাৰু ধৰি লওক দেই যিসকলে সিহঁতি মানে নিজে যিহেতুকে ৰিলছ এটা আমাৰ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰে কিন্তু আমি ক'বৰ কাৰণে এইটো কৈছোঁ আৰু বেয়া বন লাগে এতিয়া কিছুমান এনেকুৱা ধৰি লওক বোৱাৰীবিলাক আছে দেই নিজৰ টাইমটো বৰবাদ কৰে টাইমটো বৰবাদ কৰি কিবা ৰিলছত লাগি থাকে ইনষ্টাগ্ৰামত লাগি থাকে কিন্তু এই বাইদেউগৰাকীয়ে যেন ইমান এটা ভাল কাম কৰি আছে আপোনালোকে চাই লওক বাইদেউগৰাকী আৰু লগতে আপোনালোকক কৈ দিছোঁ দেই এইজন কিন্তু আকৌ দেও পোৱালিহে দেই হয় নহয় কিন্তু দেও পোৱালি আৰু এইগৰাকী নবৈ কিন্তু কিমান মৰম চেনেহ আপোনালোকে চাওক হয় নহয় কিমান মৰম চেনেহ হয় নহয় অঁ তাকেতো আমি যেনেকে নবৌক আনিবলৈ গৈছিলোঁ তেনেকে আমাৰ গোটেই দিনকেইটা খটাম বুলি আৰু এনেকে যাবগৈ লাগিব বুলি আমি ভাবি নবৌকো মোৰ নিজৰ মাক বুলি ভাবি কিন্তু সম্পূৰ্ণকে নিজৰ মাক বুলি ভাবিয়ে কিন্তু আমি কামবোৰ সকলোকে কৰাই আছোঁ মজা বহুত ভাল লাগিল কিবা ক'ব বুলিছে কওক না আপুনি কৈ শেষ কৰি লওক আপুনি যাতে কোনোবাই কয় নবৌ হ'লে বোলে মাইকী হয় কিন্তু সেইটো নহয় প্ৰকৃত সেইটো কোনো পধ্যত হ'বও নোৱাৰে কেলে নবৌ মানে মাকক যদি দুনাই বিয়া পাতিব পাৰে তেতিয়া নিজৰ মাককো বিয়া পাতিব পাৰে আমাৰ ইমানেই সামৰণি মাৰিছোঁ মজা বহুত ভাল লাগিল বাইদেউ একদম বহুত ভাল লাগিল দেই যিহেতুকে আপোনাৰ মনৰ কথাকেইটা ক'লে আৰু বাই বহুত ভাল লাগিল আমাৰ ফালে বাই দে চলালে একদম ভিডিঅ'টো সামৰণি মাৰিছোঁ দেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ